নগাঁৱৰ ভোমোৰাগুৰিত নাৰ্চাৰী স্থাপন নিবনুৱাৰ বাবে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দুই প্ৰকৃতিপ্ৰেমী ব্যক্তিৰ ৰাজ্যৰ বিভিন্ন সমস্যাৰাজিৰ ভিতৰত অন্যতম জ্বলন্ত সমস্যা হৈছে নিবনুৱা সমস্যা কৰ্মসংস্থাপনৰ বাবে হামৰাও কাঢ়ি ফুৰা বহু নিবনুৱাই সময়ে ঢাপলি মিলিছে বহিৰাজ্যলৈ এনে এক পৰিস্থিতিৰ মাজতে কৰ্মসংস্থাপনৰ অভাৱত দুশ্চিন্তাত ভুগি থকা নিবনুৱা যুৱক যুৱতীসকলৰ বাবে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ভোমোৰাগুৰি অঞ্চলৰ দুই প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে আসলতে ভোমোৰাগুৰিৰ লোকেন্দ্ৰনাথ আৰু ৰামানন্দ ৰাজখোৱা নামৰ ব্যক্তি দুজনে আৰম্ভ কৰিছে নাৰ্চাৰী ব্যৱসায় প্ৰকৃতিপ্ৰেমী এই দুজন ব্যক্তিয়ে সুপৰিকল্পিতভাৱে গ্ৰামাঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে ভোমোৰাগুৰিত সুবাসিনী মধুবন নামৰ এখন নাৰ্চাৰী স্থাপন কৰিছে দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই নাৰ্চাৰীখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয় বহুকেইজন গণ্যমান্য লোকৰ উপস্থিতিত বন্তি প্ৰজ্বলন আৰু খুহা পৰিৱেশনেৰে নাৰ্চাৰীখন মুকলি কৰাৰ পিছতে নামকীৰ্তন অনুষ্ঠিত হয় নগাঁও ঢিং সংযোগী গড়কাপ্তানী পথৰ দাঁতিতে ভোমোৰাগুৰিত স্থাপন কৰা এই নাৰ্চাৰীখনত ফুল ফল শাক পাচলিৰ লগতে মূল্যৱান গছৰ পুলি আৰু গুটি সুলভ মূল্যত উপলব্ধ হ'ব বুলি জানিব পৰা গৈছে আনকি ৰাজ্যৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনীয় কেঁচু সাৰৰ লগতে ফুল ৰোৱাৰ বাবে টাব যোগান ধৰাৰো ব্যৱস্থা কৰিছে হে নিবনুৱা সমস্যাৰ গৰাহত ককবকাই থকা নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এয়া স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন হিচাপে চিহ্নিত হৈছে আমাৰ গাঁৱৰে বিশিষ্ট ব্যক্তি প্ৰকৃতিপ্ৰেমী শ্ৰীযুত লোকেন্দ্ৰনাথ শ্ৰীযুত ৰামানন্দ ৰাজখোৱা এখেত দুজনৰ একক প্ৰচেষ্টাত আমাৰ এই অঞ্চলত প্ৰথমবাৰলৈ এখনি নাৰ্চাৰী উদ্বোধন কৰা হৈছে আজি আৰু সেই নাৰ্চাৰীত বিভিন্ন ধৰণৰ পাবলগীয়া বস্তু পাব সেই বিষয়ে বাৰু তেখেতসকলে ক'ব কিন্তু আমি ৰাইজৰ তৰফৰ পৰা আপোনালোকক আহ্বান জনাইছোঁ আপোনালোক আহক ইয়াত ক্ৰয় বিক্ৰয় কৰক দিহা পৰামৰ্শ দিয়ক আৰু যাতে এটা পৰিৱেশৰ সৃষ্টি হয় সেই বিষয়ে আমি ৰাইজৰ তৰফৰ এই দেওবাৰ ভোমোৰাগুৰি অঞ্চলত বৃহত্তৰ ভোমোৰাগুৰি অঞ্চলত এটা অভাৱ পূৰণ হৈছে এখনি পূৰ্বাংগ সুন্দৰ ফল মূলৰ পৰা শাক পাচলি যিখিনি উপলব্ধ ৰাইজৰ বাবে এখনি নাৰ্চাৰী আজি উদ্বোধন কৰা হৈছে আমাৰ উদ্দেশ্য এটাই সকলোৱে যাতে নিজৰ ঘৰতে গছপুলি ৰোপণ কৰি চব্জি তব্জি লগাই নিজে খাব পাৰে সাৰ নিদিয়াকৈ নিজে কৰি ল'ব পাৰে আৰু লগতে পুলি টাব ফল মূল গোটেইখিনি আমাৰ ইয়াতে উপলব্ধ হ'ব আপোনালোক আহক আপোনালোকে নিজে পচন্দৰ মতে বস্তু ক্ৰয় কৰক আমাৰ এটাই উদ্দেশ্য চাৰিওফালে যাতে সকলো সেউজীয়া হৈ ৰাখে ধন্যবাদ পশ্চিমে নগাঁও বৰদোৱা ৰোডৰ 12 কিলোমিটাৰত সুবাসিনী মধুবন নামেৰে এখন নাৰ্চাৰী উদ্বোধন কৰি আজি শুভাৰম্ভ হ'ল ইয়াত আপোনালোকে বতৰ উপযোগী সকলো ধৰণৰ শাক তৰি তৰকাৰী লগতে টাবত থকা পুলি ফল মূল সকলো আমি সুলভ মূল্যত আৰু খুব ভাল উন্নত জাতৰ পুলি লগতে আমি কেঁচু সাৰ আৰু টাব আদি সুলভ মূল্যত পাব এবাৰ আহি চাবৰ কাৰণে আপোনালোকক আমি আহ্বান জনাম নগাঁৱৰ পৰা জয়ন্ত মুদৰ প্ৰতিবেদন ইত্যাদি A to Z